অসম বাৰ্তাজীৱী সংঘৰ ৫১তম প্ৰতিষ্ঠা দিৱস আজি কৈঠালকুছিত নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠানত উপস্থিত থাকি নিজকে গৌৰৱান্বিত বুলি অনুভৱ কৰিছোঁ কাৰণ ৫১টা বছৰে সংবাদ মাধ্যমৰ লগত জড়িত হৈ এই বাৰ্তাজীৱী সংঘই যিখিনি অসমৰ জাতীয় জীৱনৰ কাৰণে কাম কৰিছে অৰিহণা যোগাইছে আমি প্ৰতিগৰাকী সাংবাদিকক আজিৰ এই শুভক্ষণতে আমি ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভৱিষ্যতৰ আহিব লগা দিনত অসমৰ যিহেতু বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোক আছে এই সকলো লোকৰ বিভিন্ন সমস্যাৰ যি বলিষ্ঠভাৱে উত্থাপন কৰাৰ কাৰণে ভাৰতৰ ক্ষেত্ৰতেই হওক বা আমাৰ ৰাজ্যিক ক্ষেত্ৰতেই হওক সদায় নিষ্ঠাৰ সততে কাম কৰি যাব ইয়াকে আমি গভীৰ বিশ্বাস ৰাখিছোঁ লগতে সাংবাদিকে এতিয়া যি প্ৰত্যাহ্বান কিছুমান পাই আছে সাংবাদিকসকলে বিভিন্ন ক্ষেত্ৰত যিমান কষ্ট কৰি কাম কৰি আছে তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰেও কিবা যাতে অলপ পাৰিশ্ৰমিক তেওঁলোকৰ পৰিয়ালটো ভালদৰে চলাই নিয়াৰ কাৰণে ব্যৱস্থা কৰিব পাৰে তাৰ বাবে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি অনুৰোধ জনাইছোঁ আজি নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ উদ্যোগত বাৰ্তাজীৱী সংঘৰ প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকিবলৈ পাই আমি জ্যেষ্ঠ সাংবাদিক হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ সাংবাদিকসকলৰ যি নৈতিক দায়িত্ব আৰু কৰ্তব্য আছে সেই নৈতিক দায়িত্ব আৰু কৰ্তব্য নিষ্ঠা আৰু সততাৰে পালন কৰিব বুলি আমি আমাৰ অনুযোগ সাংবাদিকসকললৈ আমি আহ্বান জনাইছোঁ এই অনুষ্ঠানৰ জৰিয়তে আমি চৰকাৰকো এটা অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ সাংবাদিকসকলে যথেষ্ট কষ্ট কৰি সংবাদ সংগ্ৰহ কৰি গণতন্ত্ৰক বৰ্তাই ৰখাৰ কাৰণে অহপুৰুষৰ প্ৰচেষ্টা কৰি আহিছে কিন্তু তেওঁলোকৰ আৰ্থিক দৈন্যতাৰ ক্ষেত্ৰত কোনো ক্ষেত্ৰতে চৰকাৰে গুৰুত্ব দিয়া আমি আৰোপ কৰা দেখা নাই গতিকে আমি আশা কৰিম আৰু আহ্বান কৰিম চৰকাৰক যাতে এই সাংবাদিকসকলৰো এটা পেঞ্চনৰ ব্যৱস্থা হয় যাতে তেওঁলোকৰ পৰিয়ালটো ভালকৈ চলিব পাৰে আৰু সংবাদ সেৱা নিষ্ঠা আৰু সততাৰে পালন কৰিব পাৰে তাৰ কাৰণে এটা আৰ্থিক সাহায্য পোৱাৰ কাৰণে মই চৰকাৰক অনুৰোধ কৰিলোঁ